বিয়া হৈ অহাৰ আগতেই তাক মই কৈছিলোঁ, তই মদ খোৱা এৰি দে, নহ'লে মোক এৰি দে। সি মোক তেতিয়াই কৈছিল, মই লাহে লাহে মদ খোৱা এৰিবলৈ ধৰিছোঁ। সি কৈছিল, বিয়াৰ পাছত মই কেতিয়াও মদ নাখাওঁ। সি কোৱা প্ৰতিটো কথাই মই বিশ্বাস কৰি লৈছিলোঁ। ভাবিছিলোঁ সি সঁচাই মদ খোৱা এৰিছেও। তাৰ কথাবোৰ বিশ্বাস কৰি মই তাৰলৈ বিয়া গুচি আহিলোঁ। বিয়াৰ পাছত কিছুদিন ঠিকেই থাকিল। মদ খাইছিল যদিও মই কথাবোৰ গম পোৱা নাছিলোঁ। কিন্তু সি লাহে লাহে মদ বেছিকৈ খাব ধৰিল। নিশা 9-10 বজাত মদ খাই আহি ঘৰত সোমাইহি সি। তাক মই সদায় বুজাওঁ, মদ খাই খাই তই নিজকে কিয় শেষ কৰি পেলাইছ? এতিয়া তই এখন সংসাৰ কৰিলি, এতিয়া তই মদ খাবলৈ এৰি দেও। কিন্তু সি মোৰ কথাবোৰ একেবাৰেই গুৰুত্বই নিদিয়ে। মদ খাই আহি সদায় ৰাতি ৰাতি কাজিৰা কৰে মোৰ লগত। মোৰ কথা শুনি কাম কৰা মানুহজন এতিয়া মোৰ কথা গুৰুত্বই নিদিয়া হ'ল। একেবোৰ কথাকে তাক বুজাই বুজাই মোৰো আমনি লাগি গ'ল। কিন্তু তথাপিও সি মদ খাবলৈ নেৰিলেও। আনহাতে মই 3 মাহ ধৰি গৰ্ভৱতী হৈ আছোঁ। প্ৰতিটো কথা তাক বুজাইও মই সলনি কৰিব নোৱাৰিলোঁ। তাৰ লগত থাকি মই ভৱিষ্যতৰ কথা আৰু কি ভাবিব পাৰিম আপুনিয়ে কওকচোন। দিনবোৰ বাগৰি যোৱাৰ লগে লগেই আমাৰ জীৱনটো সলনি হৈ আহি আছিল। আৰু মোৰ স্বামী বৰ্তমান কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। মোৰ সন্তান জন্ম হোৱাও আজি 7 মাহ পাৰ হৈছেহে। সেই মাজৰ সময়খিনিত মই কিমান যান্ত্ৰণাত আছিলোঁ, মোৰ দৰে এগৰাকী পত্নীয়েহে বুজি পাব। মানুহজনক ভাল চিকিৎসা কৰিবলৈও আমাৰ হাতত ইমান টকাই নাই। কেঁচুৱা সন্তানটোক ঘৰত থৈ ক'তো দিন হাজিৰা কৰিবলৈও যাব নোৱাৰোঁ। মানুহজনো একো কষ্ট কাম কৰিবই নোৱাৰা হ'ল। ঘৰখন আমি কেনেকৈ চলি আছোঁ নকলেও আপুনি বুজিব পাৰিছেই। মদাহী ঘৰৰ সংসাৰ কেতিয়াও সুখৰ হ'বই নোৱাৰে। প্ৰতিগৰাকী পত্নীয়েই নিজৰ মদাহী স্বামীক লৈ ভাঙি পৰে। কোনো পত্নীয়ে নিবিচাৰে নিজৰ মানুহজনে মদ খাই আহি কাজিৰা কৰাটো। মদৰ কাৰণেই কিমানৰ সংসাৰ অশান্তিৰ সৃষ্টি হৈছে। কিন্তু এজন পুৰুষক কথাবোৰ বুজাইও আমি সলনি কৰিব নোৱাৰোঁ। কোনো পত্নীয়ে কেতিয়াও মদাহী স্বামীৰ লগত থাকিব নিবিচাৰে। কোনো পত্নীয়ে কেতিয়াও নিজৰ সংসাৰখন অশান্তি হোৱাটো নিবিচাৰে। প্ৰতিগৰাকী পত্নীয়ে ভৱিষ্যতৰ কথা ভাবি নিজৰ স্বামীক বুজাবলৈ চেষ্টা কৰে। যদি মোৰ স্বামীয়ে মোৰ কথাবোৰ বুজি পালে হয়, তেন্তে আজি কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'ব লগা নহ'ল হয়। মদাহী ঘৰৰ সংসাৰৰ কথা এগৰাকী পত্নীয়েহে বুজি পায়। সেয়ে যিমান পাৰে আপোনালোকে মদ খাবলৈ এৰি দিয়ক। মদ খাই খাই আপুনি নিজক ধ্বংস কৰাৰ লগতেই আপোনাৰ সংসাৰখনো ধ্বংস কৰি পেলায়। আজিৰ পৰা আপুনি মদ খাবলৈ এৰিবনে?